নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত লৈ আহিছোঁ 6 তাৰিখে দেওবাৰে অনুষ্ঠিত হ'বলগীয়া অসম পুলিচৰ পৰীক্ষাৰ কাৰণে সম্ভাৱনীয় কিছুমান জিকেৰ কুৱেশ্যনছ, যিবিলাক পৰীক্ষাৰ সময়ত আহি থকা প্ৰায়ে দেখা যায়। বিশেষ দেৰি নকৰি বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ? কোনজন ব্যক্তিক চুটি গল্পৰ জনক বুলি কোৱা হয়? অপশ্যনসমূহ দিয়া আছে হেমচন্দ্ৰ বৰুৱা, ভট্টদেৱ, লক্ষ্মীনাথ বেজবৰুৱা এণ্ড আনন্দৰাম বৰুৱা। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, ভট্টদেৱ। কুৱেশ্যন নম্বৰ 2, হুইচ ডিষ্ট্ৰিক্ট ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া? কোনখন জিলাক ভাৰতৰ চাহ নগৰী বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড় এণ্ড গোলাঘাট। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 3, ৰংঘৰ দ্য এনচিয়েণ্ট এম্ফি থিয়েটাৰ ৱাজ বিল্ড বাই? পুৰণি ৰংঘৰৰ অট্টালিকা কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহ দিয়া আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ এণ্ড গদাধৰ সিংহ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, প্ৰমত্ত সিংহ। কুৱেশ্যন নম্বৰ 4, আছাম শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ? অসমে ভাৰতৰ কেইখন ৰাজ্যৰ লগত সীমাৰ ভাগ বতৰা কৰে? অপশ্যনসমূহ দিয়া আছে 5, 6, 7 আৰু 8। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, 7। অসমে ইয়াৰ লগত 7খন ৰাজ্যৰ সীমা ভাগ বতৰা কৰে। আৰু সেই ৰাজ্যকেইখন হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু ৱেষ্ট বেংগল। এই 7খন ৰাজ্যৰ লগত অসমে নিজৰ সীমাৰ ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 5, ইন হুইচ ইয়াৰ ডিড আছাম বিকাম এ পাৰ্ট অফ ব্ৰিটিছ ইণ্ডিয়া? কোন চনত অসম ব্ৰিটিছ শাসনৰ অন্তৰ্ভুক্ত হৈছিল? অপশ্যনসমূহ দিয়া আছে 1824, 1838, 1857 এণ্ড 1905। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, 1838। কুৱেশ্যন নম্বৰ 6, আছাম ইজ কানেক্টেড টু দ্য ৰেষ্ট অফ ইণ্ডিয়া থ্ৰু হুইচ নেৰ' ষ্ট্ৰেটছ? অসমে ভাৰতৰ আন ৰাজ্যসমূহৰ সৈতে ক'ত লগ লাগে? অপশ্যনসমূহ দিয়া আছে অপশ্যন এ শিলিগুৰি কৰিডৰ, অপশ্যন বি চিকেন স্নেক, অপশ্যন চি নাথুলা এণ্ড অপশ্যন ডি খাইবাৰ পাছ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, চিকেন স্নেক। অসমে বা নৰ্থ ইষ্ট, উত্তৰ পূব অসমে ভাৰতৰ বাকী ৰাজ্যসমূহৰ লগত ৱেষ্ট বেংগলৰ ৰাজ্যখনৰ লগত এটা সৰু এনেকুৱা কৰিডৰ এটা লগ লাগে, আৰু সেইটোক চিকেন স্নেক বুলি কোৱা হয়, বা সেইটোক শিলিগুৰি কৰিডৰ বুলিও কোৱা হয়। আৰু চিকেন স্নেকটো আছে ৱেষ্ট বেংগলত। কুৱেশ্যন নম্বৰ 7, হুইচ ডেন্স ফৰ্ম ইজ ট্ৰেডিশ্যনেল টু আছাম? অসমৰ পৰম্পৰাগত নৃত্য কি? অপশ্যনসমূহ দিয়া আছে কথক, সত্ৰীয়া, ভাৰতনাট্যম এণ্ড ওড়িশী। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, সত্ৰীয়া। কুৱেশ্যন নম্বৰ 8, আছামছ বৰাক ভেলী মেইনলি কম্প্ৰাইজেছ হুইচ ডিষ্ট্ৰিক্টছ? অসমৰ বৰাক ভেলীত কিমানখন জিলা আছে? অপশ্যনসমূহ দিয়া আছে কাছাৰ, কৰিমগঞ্জ এণ্ড হাইলাকান্দি, ডিমা হাছাও এণ্ড কাৰ্বি আংলং, যোৰহাট, শিৱসাগৰ এণ্ড ডিব্ৰুগড়, নগাঁও, মৰিগাঁও এণ্ড গোলাঘাট। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, কাছাৰ, কৰিমগঞ্জ এণ্ড হাইলাকান্দি। কুৱেশ্যন নম্বৰ 9, হুইচ আহোম কিং ইন্ট্ৰডিউচেছ দ্য পাইক ছিষ্টেম? কোনজন আহোম ৰজাই পাইক প্ৰথাৰ প্ৰচলন কৰিছিল? অপশ্যনসমূহ দিয়া আছে চুকাফা, চুহুংমুং, প্ৰতাপ সিংহ এণ্ড ৰুদ্ৰসিংহ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, প্ৰতাপ সিংহ। প্ৰতাপ সিংহৰ দিনত মোমাই তামুলী বৰুৱাই প্ৰথমে পাইক প্ৰথাৰ প্ৰচলন কৰিছিল। কুৱেশ্যন নম্বৰ 10, হুইচ ৱাইল্ড লাইফ চেংচুৰী ইন আছাম ইজ ন'ন ফৰ গল্ডেন লেংগুৰ্ছ? অসমৰ কোনখন অভয়াৰণ্যক সোণালী বান্দৰৰ কাৰণে জনা যায়? অপশ্যনসমূহ দিয়া আছে পবিতৰা, নামেৰি, চক্ৰশিলা আৰু ওৰাং। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, চক্ৰশিলা। কুৱেশ্যন নম্বৰ 11, দ্য কেপিটেল অফ আহোম কিংডম ৱাজ শ্বিফটেড টু ৰংপুৰ বাই? কোনজন ৰজাই ৰাজধানী ৰংপুৰত পাতিছিল? অপশ্যনসমূহ দিয়া আছে চুকাফা, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ আৰু গদাধৰ সিংহ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ৰুদ্ৰসিংহ। Question number 12.
The literacy rate of Assam as per the 2011 census is 2011 চনৰ গণনা মতে অসমৰ শিক্ষিতৰ হাৰ কিমান অপশ্যনসমূহ দিয়া আছে 72.2%, 66.3%, 80.1% and 85.6%. তো ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ 72.2%. Question number 13. Which city in Assam is known as the Manchester of Assam? অসমৰ কোনখন চহৰক মানচেষ্টাৰ বুলি কোৱা হয় অপশ্যনসমূহ দিয়া আছে গুৱাহাটী শুৱালকুছি ডিব্ৰুগড় আৰু তেজপুৰ তো ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি শুৱালকুছি Question number 14 In Assam the language movement took place in the year কোন চনত অসমত ভাষা আন্দোলন সংঘটিত হৈছিল অপশ্যনসমূহ দিয়া আছে 1951 1960 1972 and 1985 তো এটা কারেক্ট আনসার হবে অপশন বি 1960 Question number 15 Which river is called the sorrow of Assam কোনটো নদী অসমৰ দুখ বুলি জনা যায় অপশ্যনসমূহ দিয়া আছে সোৱণশিৰি কপিলি বৰাক আৰু ব্ৰহ্মপুত্ৰ তো এটা কারেক্ট আনসার হবে অপশ্যন বি কপিলি নদীক অসমৰ দুখ বুলি জনা যায় Question number 16 The Assam police comes under the control of অসম পুলিচ কাৰ অধীনত থাকে অপশ্যনসমূহ দিয়া আছে মিনিষ্ট্ৰি অফ ডিফেন্স মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ ষ্টেট গভৰ্ণমেণ্ট অফ আসাম আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তো এটা কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ বা গৃহ বিভাগৰ আণ্ডাৰত বা অধীনত অসম পুলিচ থাকে Question number 17 When was Assam Police formed? অসম পুলিচ কেতিয়া গঠন হৈছিল অপশ্যনসমূহ দিয়া আছে 1835 1826 1857 and 1861 তো এটা কারেক্ট আনসার হ'ব অপশ্যন বি 1826 Question number 18 Who is the first woman IPS officer from Assam অসমৰ প্ৰথম গৰাকী মহিলা IPS কোন আছিল অপশ্যনসমূহ দিয়া আছে সঞ্জুক্তা পৰাশৰ পাৰ্বতী বৰুৱা মিতালী মধুমিতা আৰু ৰীমা কলিতা তো ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ সঞ্জুক্তা পৰাশৰ Question number 19 In which year did Assam get full statehood কোন চনত অসমে এখন সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পাইছিল অপশ্যনসমূহ দিয়া আছে 1947 1950 1972 and 1963 তো ইয়াতে কারেক্ট আনসার হ'ব অপশ্যন সি 1972 Question number 20 O মোৰ আপোনাৰ দেশ ষ্টেট সং অফ আসাম ইজ এটিউনড বাই ও মোৰ আপোনাৰ দেশ গীতটোত কোনে সুৰ দিছিল অপশ্যনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা কমলা প্ৰসাদ আগৰৱালা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা তো ইয়াতে কারেক্ট আনসার হ'ব অপশ্যন সি কমলা প্ৰসাদ আগৰৱালা Question number 21 Assam Rifle is a অসম ৰাইফল কি হয় তো অপশ্যনসমূহ দিয়া আছে পুলিচ ফোর্স প্যারামিলিটারি ফোর্স নেভি ইউনিট আৰু এয়াৰ ফোর্স ইউনিট তো ইয়াতে কারেক্ট আনসার হ'ব অপশ্যন বি প্যারামিলিটারি ফোর্স Question number 21 Assam shares its longest international border with which country অসমে কোনখন দেশৰ লগত আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে অপশ্যনসমূহ দিয়া আছে চাইনা ভুটান বাংলাদেশ আৰু ম্যানমাৰ তো ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি বাংলাদেশ Question number 22 Which river forms the boundary between Assam and Arunachal Pradesh কোনটো নদীয়ে অসম আৰু অৰুণাচলৰ সীমাৰ ভাগ বতৰা কৰে অপশ্যনসমূহ দিয়া আছে সোৱণশিৰি মানস কপিলি বৰাক তো ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ সোৱণশিৰি Question number 23 What is the name of the Assam Police Elite Commando Force অসম পুলিচৰ ইলাইট কমান্ডো ফোর্সটোৰ নাম কি হয় তো ইয়াতে অপশ্যনসমূহ দিয়া আছে টাইগাৰ স্কোৱাড
ব্লেক পেন্থাৰ্ছ, বীৰ আছাম আৰু ব্লেক পেন্থাৰ্ছ আছাম। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ব্লেক পেন্থাৰ্ছ আছাম। কুৱেশ্যন নম্বৰ 24, হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ জাতীয় ফুল কি হয়? অপশ্যনসমূহ দিয়া আছে ৱাটাৰ লিলি, ফক্সটেইল অৰ্কিড, জেচমিন আৰু নান অফ দ্য এবভ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ফক্সটেইল অৰ্কিড। কুৱেশ্যন নম্বৰ 25, দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছড ইন? অসমত কেতিয়া প্ৰথম ৰেল লাইন স্থাপন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে 1881, 1883, 1885 আৰু 1888। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1881। 1881 চনত অসমত প্ৰথম ৰেল লাইন স্থাপন কৰা হৈছিল। আজিলৈ ইমানখিনি আছিল। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'সমূহত লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।